এই ভিডিঅ'টোত সোশ্যাল সায়েন্সৰ কেইটামান দৰকাৰী দীঘলীয়া প্ৰশ্ন দিব লগা আছে সো এই ভিডিঅ'টোৰ জৰিয়তে মই সেই প্ৰশ্নবোৰ দিম লগতে উত্তৰো থাকিব সো তোমালোকে সেই লং কোৱেশ্চনবোৰ ভালকৈ চাবা দৰকাৰী হয় তোমালোকে ভালকে হেগিৰা প্ৰেক্টিস কৰিবা এবাৰ পৰীক্ষাৰ বাবে অলপ ইম্পৰ্টেন্ট হয় প্ৰশ্নবোৰ সো দেৰি নকৰি আমি সেই দীঘলীয়া সোশ্যাল সায়েন্সৰ প্ৰশ্নবোৰ চাব হা তাৰ আগতে যদি তোমালোকে নতুনকৈ চাই আছে ভিডিঅ'টো তেন্তে সাবস্ক্ৰাইব কৰি লবা চেনেলটো বলা আজিৰ প্ৰশ্নবোৰ চাও সুধিছে জাতীয় শিক্ষাৰ ওপৰত স্বদেশী আন্দোলনৰ প্ৰভাৱ ইম্পৰ্টেন্ট কোৱেশ্চন হয় দীঘলীয়া প্ৰশ্ন 3 পৰা 4 নাইবা 5 নম্বৰ দিব পাৰে সো ইয়াতে উত্তৰটো লিখা আছে তোমালোকে চাই লবা মই কৈ দি আছো প্ৰশ্নটো সুধিছে জাতীয় শিক্ষাৰ ওপৰত স্বদেশী আন্দোলনৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিছিল নাইবা অৱদান সো ইয়াৰ উত্তৰটো হ'ব বংগ বিভাজনৰ বিৰোধিতা কৰি স্বদেশী আন্দোলনৰ আৰম্ভণি হৈছিল আমি সকলোৱে জানো বংগ বিভাজন 1905 চনৰ 16 অক্টোবৰত হৈছিল আৰু সেই বংগ বিভাজনৰ বিৰোধিতা কৰিয়ে স্বদেশী আন্দোলনৰ আৰম্ভ হৈছিল সমগ্ৰ গলে স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য আছিল বিদেশী পণ্য ও বিদেশী সেৱাক ত্যাগ কৰি স্বদেশী বা জাতীয় সামগ্ৰী ও সেৱাৰ প্ৰতি গুৰুত্ব দিয়া সো স্বদেশী আন্দোলনৰ মূল যেটো উদ্দেশ্য আছিল আমি জানো বিদেশী পণ্য বা বিদেশী সেৱা সকলোবোৰ ত্যাগ কৰি স্বদেশী বা জাতীয় সামগ্ৰীৰ প্ৰতি আগ্ৰহিত হোৱা বা আগবঢ়া স্বদেশী আন্দোলনৰ প্ৰভাৱ ভাৰতৰ বিভিন্ন দিশত পৰিছিল বিভিন্ন ৰূপত পৰিছিল আৰু সেই দিকবোৰৰ ভিতৰত জাতীয় শিক্ষাৰ দিকটো অন্যতম সো স্বদেশী আন্দোলনৰ প্ৰভাৱ অকল শিক্ষাৰ ওপৰতে পৰা নাছিল ভাৰতৰ বিভিন্ন দিশত বিভিন্ন ধৰণে পৰিছিল কিন্তু এই প্ৰশ্নটো সুধিছে জাতীয় শিক্ষাৰ ওপৰত সো আমি জাতীয় শিক্ষাৰ ওপৰত ইয়াত লিখা আছে সেই সময়ছোৱাত অৰ্থাৎ স্বদেশী আন্দোলনৰ সময়ছোৱাত প্ৰমুখ ব্যক্তিসকলৰ দ্বাৰা জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তাৰ উন্নতিৰ বাবে বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছিল সেই সময়ছোৱাত যি সকল প্ৰমুখ ব্যক্তি আছিল সেই সময়ছোৱাত তেওঁলোকে জাতীয় শিক্ষাৰ যে প্ৰয়োজনীয়তা কিমান আৰু লগতে জাতীয় শিক্ষাৰ উন্নতি যাতে কৰিব পাৰে তাৰ বাবে বহুতো প্ৰচেষ্টা হাতত লৈছিল বিপিন চন্দ্ৰ পাল ৰবীন্দ্ৰনাথ ঠাকুৰ আব্দুল ৰসুলৰ দৰে প্ৰমুখ নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল সেই সময়ত যিসকল শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় হওক বা চৰকাৰী শিক্ষানুষ্ঠান হওক তাতে কাম কৰিছিল তেওঁলোকক তাৰ পৰা ত্যাগ কৰিবলৈ আহ্বান জনাইছিল আৰু সেই একে সময়তে সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দ্বাৰা সম্পাদিত দি ডন নামৰ পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক এখন গোলামখানা বুলি অভিহিত কৰিছিল আৰু সেই ছাত্ৰসকলক সেই গোলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ৰবীন্দ্ৰনাথ ঠাকুৰে জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিছিল আৰু পিছদিনা অৰ্থাৎ 1905 চনৰ 6 আগষ্ট তাৰিখে বংগ জাতীয় বিদ্যালয় নামৰ এখন জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল সো ইম্পৰ্টেন্ট পইণ্ট এইকেইটা তাৰপিছত 8 নৱেম্বৰ তাৰিখে 1905 চনৰ ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰা হয় উক্ত সময়ছোৱাত চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমে বৃদ্ধি পায় আৰু যাৰ কাৰণে বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি তুলিছিল এটা ইম্পৰ্টেন্ট পইণ্ট হয় উত্তৰটোৰ তাৰপিছত ৰাগবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতা টাউন হলত 11 মাৰ্চ 1906 চনত হোৱা সভাত জাতীয় শিক্ষা পৰিষদ নামৰ এটা জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠান গঠন কৰা হৈছিল তাৰপিছত স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62 খন মাধ্যমিক আৰু 3000 খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল বেংগল টেকনিক্যাল ইনষ্টিটিউট নামৰ এখন শিক্ষানুষ্ঠানো গঢ়ি উঠিছিল লগতে জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল উক্ত সময়ছোৱাত প্ৰমুখ নেতাসকলৰ চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি জাতীয় শিক্ষাৰ দিশত গুৰুত্ব দিয়াৰ বাবে কৰা আহ্বানৰ প্ৰতি বহুতো ছাত্ৰ সমাজে লগতে শিক্ষাবিদ সাহিত্যিক আৰু ৰাজনৈতিকবিদে স্বদেশী আন্দোলনৰ অংশীদাৰ হিচাপে সমৰ্থন জনাই জাতীয় শিক্ষাৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল সো এইখিনি আছিল প্ৰশ্নটোৰ উত্তৰ তোমালোকে ভিডিঅ'টো পজ কৰি প্ৰশ্ন উত্তৰখিনি টুকি ল'ব পাৰা বহুত ইম্পৰ্টেন্ট হয় এটা প্ৰশ্ন লগতে উত্তৰ তাৰ পাছত দ্বিতীয়টো প্ৰশ্ন চাও বলা দ্বিতীয়টো প্ৰশ্নত কৈছে 1857 চনৰ সিপাহী বিদ্ৰোহৰ কাৰণ ও ফলাফলৰ বিষয়ে সো সিপাহী বিদ্ৰোহৰ কাৰণ লগতে ফলাফলৰ বিষয়ে লিখিব দিছে সো ইয়াতে এটো উত্তৰ প্ৰথমতে উত্তৰটো তোমালোকে চাই লোৱা বহিত টুকি লবা ভিডিঅ'টো পোষ্ট কৰি অলপ দীঘল হয় প্ৰশ্নটো ইয়াত মই সকলোবোৰ ইম্পৰ্টেন্ট পইণ্ট সন্নিবিষ্ট কৰি দিছো তোমালোকে
যিখিনি পাৰা মেইন পইণ্টখিনি লিখি গ'লে হ'ল মই সকলোবোৰ পঢ়ি দিছোঁ তোমালোকে চাই ল'বা আৰু 1857 চনৰ চিপাহী বিদ্ৰোহ এদিনতে আৰম্ভ হোৱা কোনো বিদ্ৰোহ নাছিল চিপাহী বিদ্ৰোহৰ কাৰণ বুলি কেৱল এটা দিশত আঙুলিয়াব নোৱাৰো হয় চিপাহী বিদ্ৰোহ কিয় আৰম্ভ হৈছিল সেই বিষয়ে আমি যিকোনো এটা দিশক আঙুলিয়াব নোৱাৰো কাৰণ চিপাহী বিদ্ৰোহৰ আৰত বহুতো কাৰণ সোমাই আছিল চিপাহী বিদ্ৰোহক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰতীয়সকলৰ ওপৰত বহুদিন ধৰি চলা শোষণৰ প্ৰতিক্ৰিয়া বুলি ক'লেও ভুল নহ'ব হয় ইমান দিনে যি ভাৰতীয়সকলৰ ওপৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ নীতি হওক বা তেওঁলোকৰ কাৰ্যৰ জৰিয়তে শোষণ কৰি আছিল সেই শোষণৰ প্ৰতিক্ৰিয়া বুলিও আমি চিপাহী বিদ্ৰোহ ক'ব পাৰোঁ চিপাহী বিদ্ৰোহ সম্পূৰ্ণৰূপে সফল হোৱা বুলি যদিও ক'ব নোৱাৰি কিন্তু ভাৰতৰ শাসন ব্যৱস্থাত গুৰুত্বৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয় বহুতে চিপাহী বিদ্ৰোহ বিফল হোৱা বুলি কয় যদিও সফল হোৱা নাছিল চিপাহী বিদ্ৰোহ কিন্তু ভাৰতীয় শাসন ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় চিপাহী বিদ্ৰোহে তাৰপাছত নেক্সটটো পেৰেগ্ৰাফত লিখিছে চিপাহী বিদ্ৰোহৰ আঁৰত ৰাজনৈতিক ধৰ্মিক অৰ্থনৈতিক আটাইবোৰ কাৰণ জড়িত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ পৰা আৰম্ভ কৰি নিজকে অৰ্থনৈতিক শক্তিশালী কৰাৰ বাবে ভাৰতীয়ৰ প্ৰতি হাতত লোৱা অনৈতিক ৰাজনৈতিক অৰ্থনৈতিক নীতি আদিও এই বিদ্ৰোহৰ কাৰণ বুলি আমি ক'ব পাৰোঁ হয় চিপাহী বিদ্ৰোহৰ ওপৰত কেৱল এটাই কাৰণ নাছিল এই চিপাহী বিদ্ৰোহৰ আঁৰত ৰাজনৈতিকৰ পৰা আৰম্ভ কৰি ধাৰ্মিক অৰ্থনৈতিক সকলোবোৰ কাৰণ জড়িত হৈ আছিল ব্ৰিটিছ ইণ্ডিয়াৰ যিটো তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ পৰা আৰম্ভ কৰি নিজকে অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ বাবে যিবোৰ অনৈতিক নীতি হাতত লৈছিল সেই নীতিবোৰো আমি কাৰণ বুলি ক'ব পাৰোঁ এই বিদ্ৰোহৰ আঁৰত তাৰপাছত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয়সকলৰ ওপৰত লগোৱা অত্যাধিক হাৰৰ কৰৰ জৰিয়তে কৰা শোষণ বিশেষকৈ কৃষকসকলক অসন্তুষ্ট কৰিছিল কিয়নো তেওঁলোকে বহুত বৃহৎ পৰিমাণত কৰ দিব লাগিছিল টকা নাইবা শস্যৰ ওপৰত কৰ দিব লাগিছিল লগতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত চিপাহী হিচাপে কৰ্মৰত ভাৰতীয়সকলৰ প্ৰতি কৰা অসন্তোষজনক আচৰণ যিয়ে চিপাহীসকলৰ মাজত বিৰোধ ভাৱ জগাই তুলিছিল হয় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই সময়ত যিবোৰ কৰ লগাইছিল অত্যাধিক হাৰত কৰ লগাইছিল আৰু সেই কৰৰ ফলত বিশেষকৈ কৃষক লোকসকলক বহুত অসন্তুষ্ট কৰিছিল কিয়নো তেওঁলোকে এটা বৃহৎ পৰিমাণত কৰ দিব লাগিছিল লগতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত যিসকল চিপাহী কৰ্মৰত আছিল ভাৰতীয়সকল আছিল চিপাহী হিচাপে কৰ্মৰত তেওঁলোকৰ প্ৰতিও কৰা অসন্তোষজনক আচৰণ যাৰ ফলত চিপাহীসকলৰ মাজত বিৰোধ ভাৱ এটা জাগি উঠিছিল তেওঁলোকৰ প্ৰতি তাৰপাছত ভাৰতীয়সকলৰ ব্যৱসায়ৰ বাবে প্ৰতিকূল বাতাবৰণৰ সৃষ্টি ভাৰতীয়সকলৰ যাতে তেওঁলোকে ব্যৱসায় কৰিব পাৰে তেওঁলোকৰ যদি ব্যৱসায় উন্নতি কৰিব পাৰে তাৰ এটা মানে ভাল পৰিৱেশ সৃষ্টি ভাল পৰিৱেশৰ ব্যৱস্থা তাতে নাছিল তেওঁলোকে ভাৰতীয়সকলৰ উন্নয়নৰ বাবে কোনো ভাল মানে ব্যৱস্থা লোৱা নাছিল লগতে অত্যাধিক কৰ ধাৰ্য কৰিছিল এনেকুৱা ধৰণৰ কাৰ্যবোৰে ভাৰতীয়সকলক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি যথেষ্ট অসন্তুষ্ট কৰি তুলিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰম্ভ কৰা এইখিনি তোমালোকে নিলিখিলে হ'ব আৰম্ভ কৰা ডক্ট্ৰিন অফ লেপছৰ দৰে নীতিবোৰেও এই বিদ্ৰোহত অৰিহণা যোগাইছিল হয় ব্ৰিটিছসকলে ডক্ট্ৰিন অফ লেপছৰ দৰে কিছুমান নীতি আনিছিল যিবোৰ নীতিয়ে কি কৰিছিল যিবোৰ নীতিৰ অনুসৰি যদি কোনো এজন শাসকৰ নিজা কোনো উত্তৰাধিকাৰী নাথাকে তেন্তে সেই ৰাজ্যটোৱে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ সম্পূৰ্ণ অধিকাৰত নিছিল যাৰ ফলত ব্ৰিটিছে নিজৰ সাম্ৰাজ্য এনেকৈ বিস্তাৰ কৰিব বিচাৰি আছিল আৰু এনেকুৱা ধৰণৰ নীতিৰ দ্বাৰা ইতিমধ্যে ঝান্সী আৱাধ কানপুৰ নিজ দখলত নিছিল আৰু এনে ধৰণৰ কুবিস্তাৰ নীতিয়েও এই বিদ্ৰোহত অৰিহণা যোগাইছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় প্ৰজাসকলৰ উন্নতিৰ বাবে কৃষিৰ কাৰ্যৰ উন্নয়নৰ বাবে লগতে আমাৰ ভাৰতীয়সকলৰ অৱস্থাটো উন্নত দিশৰ পিনে নিয়াৰ বাবে কোনো সুব্যৱস্থা হাতত লোৱা নাছিল যাৰ কাৰণ নিয়া নাছিল বৰঞ্চ ভাৰতৰ পৰা কেঁচামাল নিজ দেশলৈ নিছিল আৰু লগতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ ভাৰতত বিক্ৰী কৰি অধিক ভাৰতত কি চলাইছিল আৰ্থিক লুণ্ঠন চলাইছিল যাৰ ফলত ভাৰত আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল আৰু ভাৰতীয়সকলৰ অৱস্থা বেয়া দিশলৈ গতি কৰিছিল অসমৰ দৰে ৰাজ্যটো কুটিৰ শিল্পৰ অৱনতি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জড়িত আছিল
অসমৰ দৰে ৰাজ্যটো কুটিৰ শিল্পৰ অৱনতি হোৱাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জড়িত আছিল ভাৰতীয়সকলক শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবৰ সুযোগ প্ৰথম অৱস্থাত দিয়া হোৱা নাছিল এনে বহুবোৰ কাৰণ আছিল যিয়ে 1858 চনৰ সিপাহী বিদ্ৰোহত প্ৰভাৱ পেলাইছিল সো এটাই নাছিল বহুতো কাৰণ আছিল তথাপিও এই উপৰোক্ত কাৰণবোৰৰ উপৰিও ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰতীয়ৰ ধাৰ্মিক আস্থাৰ ওপৰত কৰা আঘাতক এক তাৎক্ষণিক কাৰণ বুলি ক'ব পাৰি হয় বহুতো কাৰণ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বহুতো কাৰণ আছিল সিপাহী বিদ্ৰোহৰ আঁৰৰ কিন্তু সেই কাৰণবোৰৰ ভিতৰত এনে কিছুমান কাৰণো আছিল যাক তাৎক্ষণিক কাৰণ বুলি কয় তাৰে ভিতৰত এটা আছিল ধাৰ্মিক আস্থাৰ ওপৰত কৰা আঘাত ব্ৰিটিছৰ দ্বাৰা ইয়াতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত যিসকল সিপাহী ৰূপে কৰ্মৰত আছিল ভাৰতীয়সকলক তেওঁলোকক ব্যৱহাৰৰ বাবে নতুন এনফিল্ড ৰাইফল দিয়া হৈছিল আৰু য'ত ব্যৱহাৰ হোৱা কাৰ্টিজবোৰ জীৱৰ চৰ্বিৰে তৈয়াৰ কৰা আছিল যাৰ ফলত সিপাহী ৰূপে কৰ্মৰত ভাৰতীয়সকলৰ মাজত কোম্পানীৰ প্ৰতি ক্ষোভ উৎপন্ন হৈছিল যাৰ ফলত মংগল পাণ্ডে দুজন ব্ৰিটিছ বিষয়াক গুলিয়াই হত্যাও কৰিছিল সিপাহী বিদ্ৰোহৰ লগত জড়িত মংগল পাণ্ডে এটা প্ৰমুখ চৰিত্ৰ আছিল সো ইয়াত তোমালোকে পাইছা এখিনি টুকি ল'ব পাৰা সো তেওঁলোকক নতুন ৰাইফল দিয়া হৈছিল য'ত জীৱৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল সেই কাৰ্টিজবোৰত সেই বন্দুকৰ কাৰ্টিজবোৰত যাৰ ফলত যেতিয়া ঘটনাটো গম পাইছিল সিপাহীবোৰ যিসকল ভাৰতীয় সিপাহী ৰূপে যিসকল ভাৰতীয় আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত সিপাহী ৰূপে কৰ্মৰত আছিল তেওঁলোকক খং উঠাই তুলিছিল এই ঘটনাটোৱে যাৰ ফলত মংগল পাণ্ডে কি কৰিছিল দুজন ব্ৰিটিছ বিষয়াক গুলিয়াই হত্যা কৰিছিল আৰু এনেকৈ তৎক্ষণিক কিছুমান কাৰণৰ ফলত কি হৈছিল এই বিদ্ৰোহে এটা ডাঙৰ ৰূপ লৈছিল যদিও সিপাহী বিদ্ৰোহ বিচৰা অনুসৰি সফল নহল কিন্তু সিপাহী বিদ্ৰোহৰ ফলত শাসন ব্যৱস্থাত গুৰুত্বৰ পৰিৱৰ্তন হৈছিল এইখিনি ফলাফলৰ বিষয়ে উল্লেখ কৰা আছে যদিও সিপাহী বিদ্ৰোহ ভবা অনুসৰি সফল নাছিল কিন্তু ভাৰতীয় শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছিল এই বিদ্ৰোহৰ সময়লৈকে ভাৰতত শাসন চলাইছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হয় এই বিদ্ৰোহলৈকে ভাৰতবৰ্ষত শাসন চলাইছিল কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিন্তু এই বিদ্ৰোহৰ পিছত 1858 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আনে এখন আইন আনে যাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি কয় আৰু এই আইনখন অনা হয় আৰু তাৰ পাছত ভাৰতবৰ্ষৰ যিটো শাসন ব্যৱস্থা ইমান দিনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চলাই আছিল কিন্তু সেই শাসন ব্যৱস্থা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ডাইৰেক্ট ব্ৰিটিছ ৰাণীৰ হাতলৈ যায় অৰ্থাৎ ব্ৰিটিছ চৰকাৰলৈ যায় যাৰ ফলত ভাৰতত শাসন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিৱৰ্তে ব্ৰিটিছ চৰকাৰে কৰিব ৰাণীয়ে কৰিব তদুপৰি ভাইসৰয় পদবী এটাৰো আৰম্ভণি হৈছিল সো এইখিনি আছিল ফলাফল সো এইখিনি আছিল এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে মেইন পইণ্টখিনি লিখি গ'লে হ'ল গোটেইখিনি নিলিখিলেও সো এইটা হ'ল পইণ্ট তাৰ পাছত তৃতীয়টো প্ৰশ্ন ইয়াত দিছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাৰ বাবে অসহযোগ আন্দোলনত অসমৰ ভূমিকা বিষয় লিখিব দিছে সো ইয়াতে উত্তৰটো দিয়া আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায় সো মই পঢ়ি দিওঁতে মিষ্টেকো হৈ যাব পাৰে ক'বাত সো তোমালোকে ভিডিঅ'টোৰ যিখিনি লিখা আছে তোমালোকে এইখিনি ভালকৈ চাবা মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশ যেতিয়া অসহযোগ আন্দোলনত নামি পৰিছিল তেতিয়া আসাম এছ'চিয়েশ্যন এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সম্পৰ্কে নিশ্চিত নাছিল 1920 চনৰ ডিচেম্বৰত তেজপুৰত বহা 17 সংখ্যক অধিৱেশনত তীব্ৰ বাক বিতণ্ডাৰ অন্তত অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ লোৱা হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছ নীতি নিৰ্দেশনা মানি চলিবলৈ সিদ্ধান্ত লোৱা হৈছিল 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাত এই আন্দোলনে সোনকালে ৰাষ্ট্ৰীয় আন্দোলনৰ সৈতে একত্ৰিত হৈ পৰিছিল 1921 চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলনক অধিক জনপ্ৰিয় কৰি তুলিছিল লগতে গান্ধীৰ আহ্বান ক্ৰমে জনসাধাৰণে বিদেশী বস্ত্ৰ বৰ্জন কৰি আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দিছিল ইয়াক বিসৰ্জন দিছিল চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল আৰু এই আন্দোলনত অংশগ্ৰহণ কৰিছিল ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা তৰুণৰাম ফুকন কামিনী কুমাৰ চন্দ বিষ্ণুৰাম মেধি আদি উকিলসকলেও উকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকসকলেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল
আন্দোলনৰ বৰ্ধিত প্ৰভাৱৰ ফলতে গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলভি বজাৰ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল। 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলক স্মৃতিত তিলক সুৱৰ্ণী স্কুল হিচাপে প্ৰতিষ্ঠা কৰিছিল। অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল। কানিৰ প্ৰচলন বন্ধ। কংগ্ৰেছ কৰ্মীসকলে সবলৰূপে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰিপ্ৰেক্ষিততে প্ৰচলিত কানিৰ শুল্ক 1920-21 বিত্তীয় বৰ্ষত 1615 মোনৰ পৰা 1922-23 বিত্তীয় বৰ্ষত 993 মোন হৈছিল। চ' অসমত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল আৰু অসমত এই আন্দোলনৰ এটা উল্লেখযোগ্য প্ৰভাৱ আছিল কানিৰ প্ৰচলন বন্ধ। লগতে এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলা, লগতে ইয়াৰ উৎপাদনত বৃদ্ধি কৰা। চ' এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট, এইকেইটা লিখি ল'বা তোমালোকে। তাৰ পাছত আছে বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্ৰচুৰ সমৰ্থন লাভ কৰিছিল। 1921 চনৰ মে' মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগোলা আৰু লংগাই উপত্যকাৰ 13খন চাহ বাগিচাৰ প্ৰায় 8,000 বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একলগ হৈ তেওঁলোকৰ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। চ' এইকেইটা আছিল ইম্পৰ্টেণ্ট পইণ্ট অসহযোগ আন্দোলনৰ ভূমিকাৰ পৰা। চ' এইকেইটা তোমালোকে মেইন পইণ্টকেইটা লিখি গ'লে হ'ল। তাৰপাছত নেক্সট আছে অসমৰ প্ৰেক্ষাপটত ভাৰত ত্যাগ আন্দোলনৰ এটি খাটিয়ান। চ' এতিয়া ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে লিখিব দিছে অসমৰ দৃষ্টিকোণৰ পৰা, অসমৰ প্ৰেক্ষাপটত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইকেইটা চব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দীঘলীয়া, তোমালোকে আটাইবোৰ চাবা। এতিয়া কোনটো দিয়ে ঠিক নাই, কিন্তু এই আটাইবোৰ দৰকাৰী হয়, ইয়াৰ ভিতৰত নিশ্চয় এটা আহিব। তাৰপিছত দিছে ইয়াৰ উত্তৰটো 1942 চনৰ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে মুম্বাইত বিখ্যাত ভাৰত ত্যাগ আন্দোলনৰ ঘোষণা কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত মুম্বাইৰ গোৱালিয়া টেংকত নিজৰ ভাষণ দিছিল। পৰৱৰ্তী সময়ত উক্ত স্থানক আগষ্ট ক্ৰান্তি ময়দান নামেৰে নামকৰণ কৰিছিল। এই আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে তেওঁৰ শক্তিশালী কৰিম কিংবা মৰিম শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্বান জনাইছিল। চ' এইখিনি হ'ল ইন্ট্ৰডাকশ্যন, আৰম্ভণি, প্ৰশ্নটো উত্তৰ। তাৰপিছত ইয়াতে নেক্সট পেৰাগ্ৰাফত লিখিছে ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা হেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফ্ৰাইট ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল। অসমতো এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছসকলে কঠোৰ পদক্ষেপ হাতত লৈছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। চৰকাৰে অতি কঠোৰ হাতেৰে 1942 চনৰ আন্দোলন দমন কৰিছিল। নগাঁৱৰ বেবেজীয়া, বাৰপুজীয়া, বৰামপুৰ, গহপুৰ, ঢেকীয়াজুলি, বৰপেটা, ফকীৰগাম আদি ঠাইত পুলিচৰ গুলীচালনাত ন্যূনাধিক 27 গৰাকী লোক শ্বহীদ হৈছিল। শ লোকে কাৰাবৰণ কৰিছিল আৰু মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ 14 বছৰীয়া কনকলতা বৰুৱাও আছিল। চ' এইখিনি আছিল ভাৰত ত্যাগ আন্দোলনৰ এটি খাটিয়ান অসমৰ প্ৰেক্ষাপটত। তাৰ পাছত যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী, দৰকাৰী কুৱেশ্যন হয়, কমন কুৱেশ্যন হয়। গাখীৰ দি যাবি নেকি? তাৰ উত্তৰটোত যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখিব দিছে, দৰকাৰী কুৱেশ্যন হয় এইটো, তোমালোকে চাবা। 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনীন সভা স্থাপিত হয়। জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনে আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান আৰু এই সভাৰ মূল উদ্দেশ্য আছিল ৰাইজৰ আশা-আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। যদিও এই সভাই প্ৰত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল
আৰু এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্য হৈছে এটা কাৰ্যাৱলী দিয়া আছে 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ পাছত 1892-93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল তাৰ পাছত 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল তাৰ পাছত এই সভাই 1905 চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁলোকে পূৰ্ব বংগৰ সৈতে অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত সাৰ্বজনিক সভা দুৰ্বল হৈ পৰিছিল যদিও 1921 চনলৈকে ই কোনোমতে জীয়াই আছিল সো লং কোৱেশ্চন এগিটা আছিল বহুত ইম্পৰ্টেন্ট লং কোৱেশ্চন হয় গুটেগিটা ইম্পৰ্টেন্ট হয় তোমালোকে এই গুটেগিবোৰ চাবা যদি অলৰেডি চাই থৈছা তেতিয়া ভাল কথা যদি চোৱা নাই তেতিয়া হলে এই আটাইবোৰ লং কোৱেশ্চন তোমালোকে চাবা বহুত দৰকাৰী হয় আটাইবোৰে সো এটা এই নিদিবা গুটেগিটা দৰকাৰী হয় মই আকৌবা কৈ দিছো তাৰ পাছত ইয়াতে 4টা মান শৰ্ট কোৱেশ্চন দি আছে বাট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াত প্ৰথম কোৱেশ্চনটো দিছে অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল 1969 চনত ইম্পৰ্টেন্ট কোৱেশ্চন উত্তৰ পূব ভাৰতৰ প্ৰথম একমাত্ৰ বৃত্তিমুখী বিশ্ববিদ্যালয় কোনখন অসম কৃষি বিশ্ববিদ্যালয় তাৰ পাছত উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় এখন হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু এই গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল 1948 চনৰ 26 জানুৱাৰী সো আজিৰ ভিডিঅ'টোত এইখিনি আছিল এই আটাইবোৰ কোৱেশ্চন শৰ্টৰ পৰা আৰম্ভ কৰি দীঘলীয়া আটাইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ ফালৰ পৰা সো তোমালোকে এটা মিছ কৰি নিদিবা আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাই থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তেন্তে আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে